नमस्कार आपनालोक सकलोके स्वागतम जानाइছো मैं मजिद बंधुসকল पलकते चाওঁক আজি সন্ধিয়াৰ 7টা গুৰুত্বপূৰ্ণ খবৰ। প্ৰথমটো খবৰ পৃথক ৰাজ্য হ'ব কোচবিহাৰ। কেন্দ্ৰীয় গৃহমন্ত্ৰী অমিত শ্বাহৰ পৰা প্ৰতিশ্ৰুতি পোৱা বুলি বিস্ফোৰক মন্তব্য কোচ ৰজা অনন্ত ৰায়ৰ। কোচবিহাৰ ৰাজ্য হ'লে অসমৰ কেইবাখনো জিলা কোচবিহাৰত সংলগ্ন হ'ব বুলি বিস্ফোৰক মন্তব্য কৰে কোচ ৰজা অনন্ত ৰায়ে। পৃথক ৰাজ্য হোৱাৰ সম্ভাৱনা কোচবিহাৰ। লোকসভা নিৰ্বাচনৰ পূৰ্বে পৃথক ৰাজ্য হিচাপে ঘোষণা কৰা হ'ব পাৰে কোচবিহাৰক। কেন্দ্ৰীয় শাসিত ৰাজ্যলৈ ৰূপান্তৰিত হোৱাৰ পথত কোচবিহাৰ। কোচ ৰাজবংশী জনগোষ্ঠীৰ ৰজা অনন্ত ৰায়ৰ বিস্ফোৰক মন্তব্য। যদি ৰাজ্য হিচাপে কোচবিহাৰ ঘোষিত হয় তেন্তে সংযুক্ত হ'ব পাৰে অসমৰ কেইবাখনো জিলা। ধুবুৰী, কোকৰাঝাৰ, চিৰাং, বঙাইগাঁও, গোৱালপাৰা জিলা অন্তৰ্ভুক্ত হ'ব বুলি উল্লেখ কৰিছে কোচ ৰজাই। কেন্দ্ৰীয় গৃহমন্ত্ৰী অমিত শ্বাহৰ পৰা প্ৰতিশ্ৰুতি পোৱা বুলি এক বিশেষ সাক্ষাৎকাৰত উল্লেখ কৰিছে কোচ ৰজা অনন্ত ৰায়ে। পৰৱৰ্তী খবৰ দেশত ভয়ংকৰ ভূমিকম্পৰ জোকাৰণি। বিগত 48 ঘণ্টাত 5টাকৈ প্ৰবল ভূমিকম্পই জোকাৰি গ'ল দেশ। দেশত বৰ ভূঁইকঁপ, ৰুষ্ট হৈছে প্ৰকৃতি। বিগত 48 ঘণ্টাত 5টাকৈ প্ৰবল ভূমিকম্পৰ জোকাৰণি দেশত। ভয়ংকৰ প্ৰাকৃতিক বিপৰ্যয়ৰ ইংগিতৰ সন্দেহ বৈজ্ঞানিক মহলৰ। ভূমিকম্পৰ অভিকেন্দ্ৰ আছিল জম্মু কাশ্মীৰৰ কাট্ৰাৰ উত্তৰ পূব অঞ্চল। প্ৰথমটো ভূমিকম্পৰ অভিকেন্দ্ৰ আছিল কাট্ৰাৰ পৰা 71 কিলোমিটাৰ নিলগৰ উত্তৰ পূব দিশত। ভূগৰ্ভৰ 5 কিলোমিটাৰ গভীৰতাত ভূমিকম্পৰ উৎপত্তিস্থল। দ্বিতীয়টো ভূমিকম্পৰ জোকাৰণি কাট্ৰাৰ পৰা 77 কিলোমিটাৰ আঁতৰৰ উত্তৰ পূব দিশত। আৰু তৃতীয়টো ভূমিকম্পৰ জোকাৰণি জম্মু কাশ্মীৰৰ কাট্ৰাৰ পৰা 61 কিলোমিটাৰ আঁতৰৰ উত্তৰ পূব দিশত। আৰু চতুৰ্থটো ভূমিকম্পৰ জোকাৰণি জম্মু কাশ্মীৰৰ কাট্ৰাৰ পৰা 64 কিলোমিটাৰ আঁতৰৰ উত্তৰ পূব দিশত। আৰু পঞ্চমটো ভূমিকম্পৰ জোকাৰণি কাট্ৰাৰ পৰা 62 কিলোমিটাৰ আঁতৰৰ উত্তৰ পূবত। পাঁচটা ভূমিকম্পৰ প্ৰাবল্য আছিল ক্ৰমে 3.9, 3.1, 3.9, 2.6 আৰু 3.3। অৱশ্যে ভূমিকম্পৰ ফলত ক্ষয়ক্ষতিৰ পৰিমাণ এতিয়ালৈকে জানিব পৰা হোৱা নাই। পৰৱৰ্তী খবৰ এতিয়াৰ পৰা 18 বছৰৰ তলৰ মুছলমান ছোৱালীয়ে বহিব পাৰিব বিয়াত। এক আবেদনৰ শুনানিৰ ভিত্তিত দিল্লী উচ্চ ন্যায়ালয়ৰ গুৰুত্বপূৰ্ণ ৰায়দান। 18 বছৰৰ তলৰ মুছলমান ছোৱালী বহিব পাৰিব বিয়াত। পিতৃ মাতৃৰ অনুমতি নাপালেও বহিব পাৰিব বিয়াত। দিল্লী উচ্চ ন্যায়ালয়ৰ গুৰুত্বপূৰ্ণ ৰায়দান। যৌৱনপ্ৰাপ্ত মুছলমান ছোৱালীয়ে পিতৃ মাতৃৰ অনুমতি অবিহনেই বহিব পাৰিব বিয়াত। স্বামীৰ সৈতে একেলগে থাকিব পাৰিব মুছলমান ছোৱালীয়ে। 18 বছৰ বয়সৰ কম হ'লেও স্বামীৰ সৈতে থাকিব পাৰিব। এক আবেদন সন্দৰ্ভত এই গুৰুত্বপূৰ্ণ ৰায়দান দিছে দিল্লী উচ্চ ন্যায়ালয়ে। মুছলমান আইন অনুসৰি 18 বছৰৰ তলৰ মুছলমান ছোৱালীয়ে বহিব পাৰিব বিয়াত। বন্ধুসকল তাৰপিছৰ 4 নম্বৰ খবৰটো জনোৱাৰ আগতে আপোনালৈ এটা সৰু ৰিকুৱেষ্ট, যদি এতিয়ালৈকে এইটো ভিডিঅ'ত লাইক কৰা নাই তেন্তে প্লিজ এটা লাইক কৰি দিয়ক। আৰু এনেকুৱা ধৰণৰ নতুন নতুন ভিডিঅ' পাবলৈ চেনেলটো ছাবস্ক্ৰাইব কৰি কাষত থকা বেল আইকনটো প্ৰেছ কৰি ৰাখক। পৰৱৰ্তী খবৰ সেনাৰ গুলীত গুলীবিদ্ধ হৈ নিষিদ্ধ ঘোষিত উগ্ৰপন্থী সংগঠন আলফাচাদিনৰ ছাৰ্জেণ্ট মেজৰ ইয়াংকু অসম ওৰফে অচিন্ত মাৰাণৰ মৃত্যু। যোৱা 15 আগষ্টত পুৱতি নিশা প্ৰায় 3 বজাত সংযুক্ত মুক্তি বাহিনী অসম স্বাধীন আৰু NACN GPRN সংগঠনে যৌথভাৱে চলোৱা কৌশলগত সামৰিক অভিযানত অংশ লৈ শত্ৰুৰ গুলীত গুৰুতৰভাৱে আঘাতপ্ৰাপ্ত হৈছিল ইয়াংকু। চিকিৎসাধীন হৈ থকা অৱস্থাত মৃত্যুক আঁকোৱালি লয় ইয়াংকুৱে। বৃহস্পতিবাৰে নিষিদ্ধ ঘোষিত উগ্ৰপন্থী সংগঠন আলফা স্বাধীনে এক প্ৰেছ বিবৃতিৰ যোগে অমৰ মৃত্যুক ঘোষণা কৰে কেডাৰগৰাকীক। অচিন্ত মাৰাণৰ ঘৰ কাকপথাৰৰ মালভোগ গাঁৱত। অচিন্ত মাৰাণৰ মৃত্যুৰ খবৰ এতিয়া শোকৰ ছাঁ পেলাইছে পৰিয়ালৰ লগতে সমগ্ৰ তিনিচুকীয়া জিলাত। পৰৱৰ্তী খবৰ হিমন্ত বিশ্ব শৰ্মাৰ চৰকাৰক দিল্লীৰ মুখ্যমন্ত্ৰী অৰবিন্দ কেজৰিৱালৰ পৰামৰ্শ। স্কুল বন্ধ কৰাতকৈ স্কুলৰ গুণগত মান উন্নত কৰক। এই পৰামৰ্শ দিল্লীৰ মুখ্যমন্ত্ৰী অৰবিন্দ কেজৰিৱালৰ।
অসম চৰকাৰক দিল্লীৰ মুখ্যমন্ত্ৰী অৰবিন্দ কেজৰিৱালৰ উপদেশ স্কুল বন্ধ কৰাতকৈ স্কুলৰ গুণগত মান উন্নত কৰক। অসমত 34খন স্কুল বন্ধ কৰাক লৈ কেজৰিৱালৰ টুইট। স্কুল বন্ধ কৰাটো সমাধান নহয়। সমগ্ৰ দেশত নতুনকৈ আৰু বহু চৰকাৰী বিদ্যালয় খুলিব লাগে। স্কুলসমূহৰ শিক্ষা ব্যৱস্থা উন্নত কৰিব লাগে বুলি টুইট কৰে দিল্লীৰ মুখ্যমন্ত্ৰী অৰবিন্দ কেজৰিৱালে। পৰৱৰ্তী খবৰ, ৰাজ্যত তীব্ৰ হৈছে জেহাদী বিৰোধী অভিযান। পুনৰ গ্ৰেপ্তাৰ হ'ল আন এটা জেহাদী। ৰাজ্যত অব্যাহত আছে জেহাদী বিৰোধী অভিযান। পুনৰ ৰাজ্যত আৰক্ষীয়ে গ্ৰেপ্তাৰ কৰিলে এটা জেহাদী। এইবাৰ গোৱালপাৰা আৰক্ষীৰ জালত আন এটা জেহাদী গ্ৰেপ্তাৰ। বঙাইগাঁও জিলাৰ যোগীগোপা অঞ্চলৰ পৰা গ্ৰেপ্তাৰ কৰা হৈছে এই জেহাদীটো। জেহাদীটোৰ নাম আব্দুছ সুবাহান। জেহাদীটোৰ ঘৰ গোৱালপাৰাৰ গোবিন্দপুৰত। পূৰ্বে গ্ৰেপ্তাৰ হোৱা জালালুদ্দিন আৰু আব্দুছ সুবাহানৰ সৈতে সম্পৰ্ক আছিল আব্দুছ সুবাহানৰ। বৰ্তমান গোৱালপাৰা আৰক্ষীয়ে ধৃত জেহাদীটোক জেৰা অব্যাহত ৰাখিছে। পৰৱৰ্তী খবৰ, ৰাজ্যৰ চৰকাৰী কৰ্মচাৰীসকললৈ গুৰুত্বপূৰ্ণ খবৰ। ৰাজ্যিক কৰ্মচাৰীলৈ চৰকাৰৰ দুদিনৰ নৈমিত্তিক ছুটি। ৰাজ্যৰ চৰকাৰী কৰ্মচাৰীসকললৈ গুৰুত্বপূৰ্ণ খবৰ। ৰাজ্যিক কৰ্মচাৰীলৈ চৰকাৰৰ দুদিনৰ নৈমিত্তিক ছুটি। 26 আৰু 27 আগষ্টত দুদিনৰ ছুটিৰ অনুমোদন অসম চৰকাৰৰ। অনুষ্ঠিত হ'ব সদৌ অসম কৰ্মচাৰী পৰিষদৰ বাৰ্ষিক সন্মিলন। 37 নং বাৰ্ষিক সন্মিলন অনুষ্ঠিত হ'ব শিলচৰত। সন্মিলনত অংশগ্ৰহণ কৰিব বিচৰা প্ৰতিনিধিৰ বাবে দুদিনৰ ছুটিৰ অনুমোদন ৰাজ্য চৰকাৰৰ। পৰৱৰ্তী খবৰ, আগন্তুক 12 ছেপ্টেম্বৰৰ পৰা অসম বিধানসভাৰ শৰৎকালীন অধিৱেশন। 19 ছেপ্টেম্বৰত সামৰণি পৰিব অধিৱেশনৰ। পঞ্চদশ অসম বিধানসভাৰ 2022 চনৰ শৰৎকালীন অধিৱেশন অহা 12 ছেপ্টেম্বৰৰ পৰা 5 দিনীয়া কাৰ্যসূচীৰে আৰম্ভ হ'ব। অসম বিধানসভা সচিবালয়ে নিৰ্ধাৰণ কৰা দিনপঞ্জী অনুসৰি 12 ছেপ্টেম্বৰ সোমবাৰৰ চৰকাৰী কাৰ্যসূচী অনুসৰি মৃত্যু প্ৰসংগ প্ৰশ্ন শিতানৰ লগতে অধ্যক্ষই অসম বিধানসভাৰ 2022 চনৰ শৰৎকালীন অধিৱেশনৰ বাবে কাৰ্যসূচী স্থিৰ কৰি কাৰ্য উপদেষ্টা সমিতিৰ প্ৰতিবেদন ঘোষণা কৰিব। ইয়াৰ লগতে থাকিব অধ্যক্ষই অসম বিধানসভাৰ প্ৰক্ৰিয়া আৰু কাৰ্য পৰিচালনাৰ নিয়মাৱলী 9(1) নিয়মৰ অধীনত সদন পৰিচালনাৰ বাবে মনোনীত সভাপতিসকলৰ নাম ঘোষণা, অধ্যাদেশ দাখিল, প্ৰতিবেদন উপস্থাপন, চৰকাৰৰ বিভিন্ন সমিতি পৰিষদ আদিলৈ সদস্য নিৰ্বাচনৰ বাবে প্ৰস্তাৱ, 2022-23 চনৰ পৰিপূৰক বিনিয়োজনৰ তালিকা উপস্থাপন আৰু চৰকাৰী বিধেয়কসমূহ উপস্থাপন সূচী। 13 ছেপ্টেম্বৰ মঙলবাৰে বেচৰকাৰী সদস্যৰ কাৰ্যসূচী অনুসৰি প্ৰশ্নসমূহ, সদস্যৰ সময়, বিধেয়ক দাখিল, সংকল্প প্ৰস্তাৱ, বিশেষ প্ৰস্তাৱ আদি। 14 ছেপ্টেম্বৰ বুধবাৰ চৰকাৰী বন্ধ। 15 ছেপ্টেম্বৰ বৃহস্পতিবাৰে চৰকাৰী কাৰ্যসূচীত থাকিব প্ৰশ্নসমূহ। 2022-23 চনৰ মঞ্জুৰিৰ বাবে পৰিপূৰক দাবী আৰু পৰিপূৰক বিনিয়োজনৰ ওপৰত ভোটদান আৰু 2022 চনৰ অসম বিনিয়োজন নং 3 বিধেয়কসমূহ উপস্থাপন, বিবেচনা তথা পাতিকৰণ। 16 ছেপ্টেম্বৰ শুক্ৰবাৰে চৰকাৰী কাৰ্যসূচীত আছে প্ৰশ্নসমূহ আৰু চৰকাৰী বিধেয়কসমূহ বিবেচনা আৰু পাৰ্টীকৰণ আদি। 17 ছেপ্টেম্বৰ জিৰণি আৰু 18 ছেপ্টেম্বৰ ৰবিবাৰ বন্ধ। 19 ছেপ্টেম্বৰ সোমবাৰে অন্তিম দিনৰ চৰকাৰী কাৰ্যসূচীত আছে প্ৰশ্নসমূহ, চৰকাৰী বিধেয়কসমূহ বিবেচনা আৰু পাতিকৰণ, যিকোনো অসমাপ্ত চৰকাৰী কাৰ্যসূচী আৰু সদন স্থগন। পৰৱৰ্তী খবৰ, দেওবাৰে মাত্ৰ 9 ছেকেণ্ডতে ধ্বংসস্তূপত পৰিণত হ'ব অবৈধভাৱে নিৰ্মিত নয়দাৰ দুটাকৈ আকাশচুম্বী টুইন টাৱাৰ। দেওবাৰে নয়দাস্থিত অবৈধভাৱে নিৰ্মিত দুটা ছুপাৰটেক আকাশচুম্বী অট্টালিকা টুইন টাৱাৰ ধ্বংসৰ গৰাহত পৰিব। ছুপাৰটেক এমাল কোৰ্টৰ নিবাসীসকলে ইতিমধ্যে নিজৰ ফ্লেটসমূহ খালী কৰাত ব্যস্ত হৈছে। জানিব পৰা মতে আগন্তুক 28 আগষ্টত ধ্বংসস্তূপত পৰিণত হোৱাৰ সময়ত টুইন টাৱাৰৰ কাষৰ পাৰ্শ্বনাথ, প্ৰেষ্টিজ আৰু পূৰ্বাঞ্চল চিলভাৰ চিটিত বাস কৰিব বিচৰা নিবাসীসকলক উক্ত দিনটোত আহাৰ আৰু পানীৰ যোগান ধৰা হ'ব। মন কৰিবলগীয়া কথা যে ভাৰতৰ কুতুব মিনাৰতকৈ ওখ এই ছুপাৰটেক টুইন টাৱাৰ দুটা দেশখনৰ ভিতৰত ধ্বংস হ'ব লগা প্ৰথমটো বৃহৎ অট্টালিকা। প্ৰায় 100 মিটাৰ উচ্চতাৰ টুইন টাৱাৰ কেইটা মাত্ৰ 9 ছেকেণ্ডতেই ধ্বংসৰ গৰাহত পৰিব।
এক সূত্ৰ অনুসৰি গৌতম বুদ্ধ নগৰৰ এমাল কোৰ্টত ছুপাৰটেক লিমিটেডে নিৰ্মাণ কৰা 30 আৰু 32 মহলাৰ এই বিশাল অট্টালিকা ধ্বংস কৰাৰ দায়িত্ব মুম্বাইস্থিত এডিফিছ ইঞ্জিনিয়াৰিং আৰু ইয়াৰ সহযোগী ফাৰ্ম দক্ষিণ আফ্ৰিকাস্থিত জেড ডিমলিশ্যনক দিয়া হৈছে। স্থানান্তৰ পৰিকল্পনা অনুসৰি এমাল কোৰ্টৰ আৰু এটিয়াছ ভিলেজৰ 5,000ৰো অধিক চুবুৰীয়া বাসিন্দাসকলে 28 আগষ্টৰ পুৱা 7:30 ভিতৰত চৌহদটো খালী কৰিব লাগিব আৰু প্ৰজেক্টৰ বিষয়াসকলে সকলো সুৰক্ষা বিচাৰ কৰাৰ পাছত তেওঁলোকৰ অনুমতি দিয়াৰ পিছতে নিজৰ এপাৰ্টমেণ্টলৈ ঘূৰি আহিব পাৰিব। প্ৰজেক্টৰ বিষয়াসকলৰ মতে ধ্বংস হ'ব লগা 32 মহলীয়া এপেক্স আৰু 29 মহলীয়া কেয়ানে প্ৰায় 35,000 ঘনমিটাৰ ধ্বংসাশেষ এৰি যাব বুলি অনুমান কৰা হৈছে, যাক পৰিষ্কাৰ কৰিব লাগিব। আকাশচুম্বী অট্টালিকাৰ টুইন টাৱাৰ ধ্বংসৰ দায়িত্বত থকা দলটোৱে অট্টালিকাকেইটাৰ গাঁথনি 3,500 কিলোগ্ৰামতকৈও অধিক বিস্ফোৰকেৰে ভৰাই দিছে আৰু 100 মিটাৰ দূৰত্বৰ পৰা বিস্ফোৰণটো পৰিচালনা কৰিব বুলি ইতিমধ্যে জানিব পৰা গৈছে। এডিফিছ ইঞ্জিনিয়াৰিং আৰু ইয়াৰ সহযোগী ফাৰ্ম জেড ডিমলিশ্যনে 28 আগষ্টৰ আবেলি 2:30 টাৱাৰবোৰ ভাঙি পেলোৱাৰ কাম আৰম্ভ কৰিব। উল্লেখযোগ্য যে 300 কোটি টকাৰে নিৰ্মিত দুটা অট্টালিকা অবৈধভাৱে নিৰ্মাণ কৰাৰ বাবে এই অট্টালিকা দুটা ভাঙি পেলোৱাৰ নিৰ্দেশ দিছিল উচ্চতম ন্যায়ালয়ে।